সামাজিক মাধ্যম তথা পঢ়ুৱৈ সমাজত চৰ্চিত এখন গ্ৰন্থ আহোম বুৰঞ্জী কোষ। আহোম বুৰঞ্জী কোষ নামৰ গ্ৰন্থখনি 12 বছৰৰ কষ্টৰ অন্তত লেখক নবীন বুঢ়াগোহাঁয়ে এৰি দিয়ে পঢ়ুৱৈ সমাজৰ মাজলৈ। আজি ঐতিহাসিক তলাতল ঘৰৰ প্ৰাংগণত গ্ৰন্থখন জাচিংফা অনুষ্ঠানেৰে পূৰ্বপুৰুষলৈ কৰা হয় উচৰ্গা। গ্ৰন্থখনৰ ৰচনাকালত ৰৈ যোৱা ভুল ত্ৰুটিসমূহৰ বাবে যাতে মাৰ্জনা কৰে তাৰ বাবে সম্পন্ন কৰা হয় ব্যতিক্ৰমী মাংগলিক পৰ্ব। আহোম সেনা আৰু আছাম যুক্তৰাষ্ট্ৰৰ উদ্যোগত অনুষ্ঠিত জাচিংফা অনুষ্ঠানত ঐতিহাসিক তলাতল ঘৰত মুলুকসকলৰ উপস্থিতিৰ লগতে শিৱসাগৰৰ বহু ব্যক্তিয়ে কৰে অংশগ্ৰহণ। গ্ৰন্থখনত আহোম বুৰঞ্জী তথা সেই সময়ৰ ইতিহাস, বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয় সন্নিৱিষ্ট কৰাৰ লগতে ৩০০০টা বিষয়, ৩৫২খন গৱেষণামূলক ৰেখাচিত্ৰ, ২৫০খন ফটো, স্থাপত্যকেন্দ্ৰিক ৫০খন নক্সা আৰু ৫খন মানচিত্ৰয়ে আহোম বুৰঞ্জী কোষখন লেখকে সজাই পৰাই পাঠক সমাজৰ মাজলৈ এৰি দিয়ে। নিশ্চয়কৈ এই গ্ৰন্থখন ভৱিষ্যত দিনত অসমীয়া জাতিৰ এক জীয়া দলিল হৈ ৰব বুলি গ্ৰন্থকাৰ লগতে পঢ়ুৱৈ সমাজ যথেষ্ট আশাবাদী। জাচিংফা অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে আৰু এই জাচিংফা অনুষ্ঠানত আমি যিখন আহোম বুৰঞ্জী কোষ প্ৰণয়ন কৰিছিলোঁ আৰু সম্পাদনা কৰিছিলোঁ, এই গ্ৰন্থখন আজি আমি জাচিংফালৈ আৰু আমাৰ যি উপৰিপুৰুষ সেই উপৰিপুৰুষলৈ আমি উচৰ্গা কৰি দিছোঁ। আমাৰ এই কিতাপখনত যথেষ্ট সৰুতে বিভিন্ন ভুল ভ্ৰান্তি বা দুখাদোষ হ'ব পাৰে, সেইখিনি আমাক পূৰ্বপুৰুষে যাতে মৰীক্ষণ কৰি দিয়ে। আৰু ইয়াৰ উপৰি এই যিখন কিতাপ, এই কিতাপখনত যিখিনি যদি ক'ৰবাত আখোৱা চখোৱা আছে সেইখিনি যাতে পূৰ্বপুৰুষে আমাক স্মৰণ কৰাই দিয়ে, আমি যদি ভাল কৰিব পাৰোঁ। আৰু লগতে আমাৰ যিসকল বন্ধু আছে আৰু আমাৰ যিসকল শত্ৰু আছে, সকলো শত্ৰুৰ মংগল কামনা কৰি আমি আজি এই অনুষ্ঠানটো আজি অনুষ্ঠিত কৰিছোঁ। আৰু এই যিখন আহোম বুৰঞ্জী কোষ, এই বুৰঞ্জী কোষখন মই 10 বছৰ ধৰি বিভিন্ন ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছোঁ। অধ্যয়ন কৰাৰ পিছত আৰু বাকী প্ৰায় দুবছৰ অৰ্থাৎ 12 বছৰ এই গ্ৰন্থখন প্ৰস্তুত কৰোঁতে সময় লাগিছিলে। আৰু এই গ্ৰন্থখনত প্ৰায় 3000 প্ৰবিষ্টি অৰ্থাৎ 3000 বিষয় আছে আৰু এই গোটেই বিষয়বোৰ আহোম বুৰঞ্জী সম্পৰ্কীয়। আৰু বুৰঞ্জীত আহোমসকলৰ যি ৰাজত্বকাল, সেই সময়ত ইয়াত অসমত যিমান জাতি জনগোষ্ঠী আছিলে তেওঁলোকৰ বুৰঞ্জীও ইয়াত অন্তৰ্ভুক্ত হৈ আছে। আৰু ইয়াতে আপোনাৰ 352খন গৱেষণামূলক ৰেখাচিত্ৰ আছে আৰু কিতাপখনত তাৰ উপৰি আপোনাৰ প্ৰায় 250 ফটোগ্ৰাফ আছে আৰু তেনেকৈ আপোনাৰ 50খন নক্সা আছে বিভিন্ন স্থাপত্যকেন্দ্ৰিক, আৰু লগতে 5খন মানচিত্ৰ আছে আৰু খুব গুৰুত্বপূৰ্ণ মানচিত্ৰ। আৰু এই গোটেই কিতাপখনে আচলতে আমাৰ এটা অসমীয়া গোটেই জাতিৰ আহোম সময়ৰ বা বৰ্তমানৰ সময়লৈকে এই অসমীয়া জাতিৰ এটা তুলি ধৰিছে, গৰিমা তুলি ধৰিছে। আৰু এই কোষখনে সকলোকে উপকৃত কৰিব বুলি আমি আশাবাদী। শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান, নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।